কল্যাণী সংগীতালয় নাজিৰাৰ তত্বাৱধানত আৰু লীনা সংগীত বিদ্যালয় নিমনাগড়ৰ উদ্যোগত উঠি অহা প্ৰজন্মৰ মাজত সংগীত চৰ্চা ৰখাৰ প্ৰচেষ্টাৰে 21 জুলাইৰ পৰা 25 জুলাইলৈকে নিমনাগড়ত অসমীয়া গীতৰ গ্ৰীষ্মকালীন এক কৰ্মশালা সোমবাৰৰ পৰা আৰম্ভ হৈছে। উক্ত কৰ্মশালাত জ্যোতি, বিষ্ণু, পাৰ্বতী আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষক হিচাপে আছে দিলীপ দাস, অনাতাঁৰ শিল্পী সংগীতা দাস ৰাইডঙীয়া আৰু অনুষ্ঠানটোৰ পৰিচালনাত আছে লীনা সংগীত বিদ্যালয় নিমনাগড়। এই কৰ্মশালা শুভাৰম্ভ অনুষ্ঠানত স্থানীয় বিশিষ্ট ব্যক্তি, কেইবাটাও বাতৰি অনুষ্ঠানৰ কেইবাজনো সংবাদদাতাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল তথা অভিভাৱকসকলো উপস্থিত থাকে। উল্লেখ্য যে সুভানা হাজৰিকা ওৰফে লীনাই সংগীতক ভাল পোৱাৰ উপৰি এগৰাকী কৃষি উদ্যমীও। অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা তেখেতে কেইবাবাৰো উদ্যমিতা বঁটা পাবলৈ সক্ষম হৈছে। তেখেতে নিজে প্ৰস্তুত কৰা বিভিন্ন আচাৰ, জাম, জেলি, চৰ্বত আদিৰ কৰ্মশালা অনুষ্ঠিত কৰি বহু মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাই আহিছে। অসম আদিত্য আৰু নিউজ অসমক মই প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুদিনীয়া এটা সপোন আছিল আমাৰ লীলা বাইদেউৰ এটা এই অঞ্চলত এখন সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰা। সেয়েহে মোক আজি ৩-৪ বছৰ মানৰ পৰা কৈ আছিল। সেয়েহে আজি মই দিলীপ দাস আৰু মোৰ ভণ্টি সংগীতা দাস ৰাইডঙীয়া আহি এক্টৰ যি সপোন সেই উদ্দেশ্য আগত ৰাখি প্ৰথমে আমি এখন গ্ৰীষ্মকালীন কৰ্মশালা ইয়াত অনুষ্ঠিত কৰিছোঁ, য'ত জ্যোতি, বিষ্ণু, পাৰ্বতী আৰু ভূপেন্দ্ৰ সংগীতৰ আমাৰ গীতৰ চৰ্চা হৈছে। আৰু লাহে লাহে এই অঞ্চলত এখেতৰ যি সপোন এখন খুব সুন্দৰ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰা, আৰু আমাৰ কৰ্মশালাৰ পাছতেই সেই সংগীতৰ বিদ্যালয়খিনি আমাৰ আৰম্ভ কৰাৰ চেষ্টা কৰিম। আৰু আজি এই অঞ্চলৰ অভিভাৱকসকলে আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আহি পেলাই আমাৰ এই কৰ্মশালাখন যি আৰম্ভণি কৰিলে, সঁচাকৈয়ে আমি অভিভূত হৈছোঁ। আৰু আমি আশা কৰিছোঁ যে এই অঞ্চলৰ ৰাইজে আমাৰ এই কৰ্মশালা লগতে আমাৰ এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়াব আৰু এখন সুন্দৰ সংগীত বিদ্যালয় আমাৰ ইয়াত গঢ়ি উঠিব বুলি আমি বিশ্বাস কৰিছোঁ। আৰু সেয়েহে মই আকৌ পুনৰবাৰ আপোনালোকে এই প্ৰচাৰ মাধ্যমৰ যোগেদি যি প্ৰচেষ্টা লৈছে সেইবাবে আপোনালোক দুয়োজনলৈ মই পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম দিনা আমাৰ কৰ্মশালাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। আৰু যদি কোনোবা গম পোৱা নাই, এই কৰ্মশালাত এতিয়াও সময় আছে। কালিলৈৰ পৰা দিনৰ 11 বজাৰ পৰা আমাৰ কৰ্মশালা 3 বজালৈকে হ'ব। যদি যিসকল ইচ্ছুক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কালিলৈৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।